বছৰৰ দ্বিতীয় বানত সমগ্ৰ ৰাজ্যৰ লগতো ৰূপহী সমষ্টি আৰু সামগ্ৰী সমষ্টিৰ সংযোগী যোনটো লাওখা অঞ্চল আছে এই লাওখা অঞ্চল বৰ্তমান পানীৰ তলত বুৰ গৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ যি দাঁতিকাষৰীয়া যি অঞ্চল আছে, যি নৈপৰীয়া অঞ্চল আছে, সেই সম্পূৰ্ণ অঞ্চল ইতিমধ্যে ইয়াত যা গৈছে। কেমেৰা পাৰ্চন গুলজাৰক মই কিছুমান বানপানীৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে ইয়াৰ যি অঞ্চল আছিল এই সমগ্ৰ অঞ্চল ইতিমধ্যে বানত বুৰ গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে এনেদৰে যি ইয়াৰ খেতি বাতি আছিলে তেওঁলোকৰ সম্পূৰ্ণ যা গৈছে আৰু এনেদৰে যি বাসগৃহ আছে ইতিমধ্যে বাসগৃহৰ ভিতৰতো পানী প্ৰৱেশ কৰিছে। আৰু এইদৰে প্ৰতি বছৰে দেখা যায় যে সামগ্ৰী সমষ্টিৰ অন্তৰ্গত লাওখা বৃহত্তৰ লাওখা অঞ্চল যি অঞ্চল আছে এই অঞ্চলৰ বগামুখৰ 1 নং 2 নং 3 নং 4 নং 7 নংলৈকে যি গ্ৰাম্যাঞ্চল আছে প্ৰত্যেক এই অঞ্চলে ইয়াৰ ৰাইজ কিন্তু এই বানপানীত তেওঁলোকে পীড়িত হ'ব লগা হয়। বানৰ কবলত তেওঁলোকে পৰে আৰু ইয়াত যি সমস্যা এই সমস্যা নতুন কোনো সমস্যা নহয়। বান আহিলেই বানৰ পূৰ্বে কিন্তু ইয়াৰ মানুহখিনি আতংকিত হৈ পৰে, যিহেতু জানে যে বানে তেওঁলোকক এইবাৰ ত্ৰাস কৰিব। আৰু সেয়া দৃশ্য দেখা গৈছে এই সামগ্ৰী সমষ্টিৰ অন্তৰ্গত যিহেতু বগামুখত একেই দৃশ্য প্ৰতি বছৰে পৰিৱৰ্তিত হৈছে। আৰু কেমেৰা পাৰ্চন গুলজাৰে দেখুৱাইছে এখন টুলুঙা নাও, আৰু এই টুলুঙা নাৱৰে ইতিমধ্যে এই অঞ্চলৰ ভিতৰত যি অঞ্চল আছে, যি ৰাইজ আছিল তেওঁলোকৰ উদ্ধাৰ অভিযান ইতিমধ্যে অব্যাহত আছে। বিগত দুদিন ধৰি এনেদৰে নেৰানেপেৰা বৰষুণৰ ফলত যি বানৰ সৃষ্টি হৈছে সেই বানৰ ফলতে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত আছে। জীৱ জন্তুকে আৰম্ভ কৰি তেওঁলোকৰ যি বাসস্থানৰ ভিতৰত থকা যি বয় বস্তু আছিল সেই বয় বস্তু ইতিমধ্যে তেওঁলোকে আজি দুদিন ধৰি ইয়াৰ উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু আমি ইয়াৰ কথা পাতিম, ইয়াৰ স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিছে তেওঁলোকৰ কেনেকুৱা ধৰণে ক্ষয় ক্ষতি হৈছে। বিগত প্ৰত্যেক বছৰে তেওঁলোকে কিন্তু বানৰ কবলত পৰিবলগীয়া হয় আৰু তেওঁলোকে যি কষ্টৰে যি উপাৰ্জন কৰে সেই উপাৰ্জনৰ বস্তু কিন্তু বানৰ তেওঁলোকে ধুই লৈ যায়। আৰু মই কথা পাতিব বিচাৰিম, যিহেতু আপোনালোকে প্ৰতি বছৰেই সামগ্ৰী সমষ্টিৰ অন্তৰ্গত আপোনালোকৰ লাওখা যি বৃহত্তৰ অঞ্চল আছে প্ৰতি বছৰে কিন্তু বান আহিলে আপোনাৰ বানৰ কবলত পৰে আৰু এইবাৰো দেখা গৈছে একে দৃশ্য। কি ক'ব আপুনি? এইবাৰতো আমি আৰু ভালকে মৰিছো। এতিয়া লকডাউনৰ ওপৰত চৰকাৰে দিছে, এতিয়া আমাৰো মানে ঘৰৰ পৰা ওলাব নোৱাৰো। এতিয়া বানপানী সোমাই গৈছে, ঘৰৰ পৰা একদম ঘৰৰ মানে মাথা ডুবি যায় এনেকুৱা হৈছে। আমাৰ ঘৰ ভাঙি গৈ আছে, এতিয়া ওলাব পৰা নোহোৱা হৈছে। এতিয়া নাৱৰ কাৰণে আমি আহিব পৰা নাই। আপোনালোকৰ ইয়াত কিমান মানুহ বান ক্ষতিগ্ৰস্ত হৈছে? আমাৰ ইয়াৰ হ'ব এইটো গাঁৱত হ'ব 400-500 মান হ'ব। 400-500 মানুহ ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈছে। এই মানুহখিনি এতিয়া ক'ত দাপলি মেলিছে? এই মাথাউৰিত আহিছে, শিবিৰ বান্ধিছে, কিছুমান ঘৰতো আছে, আহিব পৰা নাই, এনেকুৱা হৈ আছে। এই মানুহখিনিক উদ্ধাৰ কৰি আছে কোনে? চৰকাৰে কিবা লৈছে নেকি? চৰকাৰী কোনো হেৰি সুবিধা দিয়া নাই আমাক এতিয়ালৈকে। হয়, ইয়াত চৰকাৰে কোনো উদ্ধাৰ অভিযান কৰা নাই। তেওঁলোকে নিজে কিন্তু তেওঁলোকৰ যিখন টুলুঙা নাও কৰে 400-500 মানুহ তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াত আৰু এজন লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু এইটো অঞ্চল কৃষি প্ৰধান অঞ্চল বুলি ক'ব লাগিব। আৰু ইতিমধ্যে এই সমগ্ৰ অঞ্চল আমি কেমেৰাত যি দৃশ্য বন্ধ কৰিছোঁ গোটেই কৃষি কিন্তু বৰ্তমান পানীৰ তলত গৈছে। আপুনি কি ক'ব এইটো? আপুনি কি খেতি কৰিছিলে? হয়, আগত আমি লকডাউনৰ সময়ত আমি কৃষি চব্জি একো বেচিব পৰা নাই। তাৰপিছত অলপ খেতি যা আছিলে লকডাউন অলপ খুলিছে, তাৰপিছত এতিয়া পানীৰ তলত ডুবি গৈছে চব। এতিয়া আমি কি কৰিম? এতিয়া খাবলৈ নাই একো মানুহ। বেঙেনা, স্কচ, লাও খেতি, যিমান খেতি আছে বেঙেনা চব মানে পানীৰ তলত আছে। এতিয়া যিহেতু বানপানী আজি 3 দিন অতিক্ৰম হৈছে, চৰকাৰৰ ফালৰ পৰা কিবা একো অহা নাই, খবৰ লোৱা নাই, কোনো অহা নাই। ইয়াত কোনো খবৰ লোৱা নাই। আপোনালোকে নিজে উদ্ধাৰ অভিযান চলাই আছে? নিজেই চলাই আছে। হয়, অতি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে, যিহেতু লকডাউনৰ পৰিস্থিতিৰ মাজত এইদৰে তেওঁলোকে যি লকডাউনৰ মাজত তেওঁলোকে হাহাকাৰ পৰিস্থিতি, তাৰ মাজতে আকৌ দেখা গৈছে যে বানপানীৰ যি দৃশ্য, বানপানীয়ে যি তেওঁলোকক কবলত পেলাইছে সেয়া দৃশ্য কিন্তু ইতিমধ্যে কেমেৰা পাৰ্চন গুলজাৰে দেখুৱাই আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত যি চৰকাৰে কিন্তু বিগত 3 দিন ধৰি লাওখা বৃহত্তৰ অঞ্চল ইতিমধ্যে ইয়াৰ ভিতৰত বুৰ গৈছে, কিন্তু কোনো এজন চৰকাৰৰ কোনো প্ৰতিনিধি আজি খবৰ ল'ব পৰা নাই, ইভেন আনকি ইয়াৰ মানুহখিনি যোনখিনি মানুহ উদ্ধাৰ কৰিব লাগিছিল সেই উদ্ধাৰ কৰা কিন্তু ৰাইজে নিজে উদ্ধাৰ কৰি আছে। গতিকে এটা কথা উল্লেখ কৰিব লাগে যে বিগত 20 বছৰ ধৰি ইয়াত প্ৰতিনিধিত্ব কৰিছে ইয়াৰ বিধায়ক সামগ্ৰীৰ প্ৰভাৱশালী মন্ত্ৰী, এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী আছিল ৰকিবুল হুছেইন। কিন্তু ৰকিবুল হুছেইনে কিন্তু এইটো ক্ষেত্ৰত দেখা গৈছে যে ৰাইজৰ এটা অভিযোগ আছে যে তেওঁলোকে ইয়াত যি স্থায়ী কোনো সমাধান কৰা নাই। গতিকে ৰাইজৰ এই পৰিস্থিতি হয়তো কিমান দিন তেওঁলোকে এই নৌপৰীয়া ৰাইজে কিমান দিন আৰু ভুগিব লাগিব সেইটো পৰিৱৰ্তিত সময়তে দেখা যাব। পৰৱৰ্তী সময়ত তেওঁলোকৰ এই চৰকাৰখনে কিবা পদক্ষেপ ল'বনে, এনেদৰে আগন্তুক দিনবোৰত তেওঁলোকে এই পৰিস্থিতিৰ মাজতে দিন কটাব লাগিব।